नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ 16 সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ এৱং প্ৰৱৰ্তিতং চক্ৰং নানুৱৰ্তয়তি হয়ঃ আঘায়ুৰিন্দ্ৰিয়াৰামো মোঘং পাৰ্থ সজীৱতি। এই শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে পাৰ্থ, যিজনে এই জীৱনতে বেদৰ বিহিত যজ্ঞানুষ্ঠানৰ এই চক্ৰটোৰ অনুসৰণ নকৰে তেওঁ নিশ্চিতভাৱে এটা পাপৰ জীৱন যাপন কৰিব লগা হয় আৰু নিজৰ ইন্দ্ৰিয় সুখৰ বাবে জীয়াই থকা তেনে লোকৰ জীৱন বৃথা, যিয়ে যজ্ঞ অনুষ্ঠান সম্পন্ন নকৰে আৰু সেই যজ্ঞ অনুষ্ঠানৰ বা বেদৰ বিহিত নিয়ম অনুসৰি কৰ্ম সম্পাদন নকৰে। এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে কঠোৰ পৰিশ্ৰম কৰি অৰ্থ উপাৰ্জন কৰি ইন্দ্ৰিয় সুখ লাভ কৰাটোৱেই একমাত্ৰ লক্ষ্য কৰি লোৱাৰ যি এটা মনোবৃত্তি তাক ভগৱান কৃষ্ণ ইয়াত কঠোৰভাৱে নিন্দা কৰিছে। মানে ইন্দ্ৰিয় সুখৰ বাবে যি কাম কৰা হয়, অৰ্থ উপাৰ্জন কৰা হয়, সেই মনোবৃত্তিটোক ভগৱান কৃষ্ণই নিন্দা কৰিছে। গতিকে যিসকলে এই বাস্তৱিক জগতত সুখ ভোগ কৰিবলৈ কামনা কৰে তেওঁলোকৰ পক্ষে যজ্ঞানুষ্ঠানৰ যি এটা চক্ৰৰ কথা পূৰ্বে উল্লেখ কৰা অহা হৈছে তাক অনুসৰণ কৰাটো নিতান্ত প্ৰয়োজন। যিজনে উক্ত বিধি নিয়ম অনুসৰি মানি নচলে তেওঁৰ জীৱন নিতান্ত সংকটপূৰ্ণ হয়, কাৰণ তেওঁ পাপৰ বজা দিনক দিনে বাঢ়ি গৈ থাকে। বেদবিহিত নিয়ম আৰু যজ্ঞানুষ্ঠান নকৰা ব্যক্তিসকলৰ তেনেকুৱা পৰিৱেশ হয় বুলি ইয়াতে উল্লেখ কৰিছে। প্ৰকৃতিৰ নিয়ম অনুসাৰে জীৱই মানৱ জীৱন এটা লাভ কৰাৰ বিশেষ উদ্দেশ্যটোৱেই হ'ল কৰ্মযোগ, জ্ঞানযোগ বা বুদ্ধিযোগ আৰু ভক্তিযোগ, যিটো এটাৰ আধাৰ বা যাৰ দ্বাৰাই আত্মাৰ স্বৰূপ উপলব্ধি কৰাৰ পৰা আমি সুন্দৰকৈ গীতাৰ পৰা এইখিনি উপলব্ধি কৰিব পাৰোঁ। আত্মা কি হয়, আত্মাৰ স্বৰূপ কি হয়, আমাৰ ধৰ্ম কি, আমাৰ কৰ্ম কি, কেনেকুৱা নীতি নিয়মত আমি কৰ্মসমূহ কৰিব লাগে, কি আমাৰ কৰ্তব্য, এই বিষয়ে ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰিছে। যিসকলে যোগ বলেৰে ভগৱত তত্ত্বৰ উপলব্ধি কৰিছে আৰু মহাপাপৰ পৰা মুক্ত লাভ কৰিবলৈ সক্ষম হৈছে, পাপ পুণ্য দুয়োটাৰে ওপৰত তেওঁ জ্ঞান লাভ কৰিছে, তেওঁলোক বিহিত যজ্ঞসমূহ অনুষ্ঠান কৰাৰ বিষয়ৰ আখৰে আখৰে বেদৰ বিধান মানাৰ প্ৰয়োজন নাই, কিয়নো তেওঁলোকে ভগৱত তত্ত্বৰ উপলব্ধি কৰিব পাৰিছে। কাৰণ কিন্তু যিসকল লোক ইন্দ্ৰিয় সুখৰ আহৰণত ব্যস্ত আছে তেওঁলোকৰ ক্ষেত্ৰত উক্ত যজ্ঞ চক্ৰ অনুষ্ঠান কৰি চিত্ত শুদ্ধি লাভ কৰাৰ প্ৰয়োজন আছে। কাৰণ ইন্দ্ৰিয় তৃপ্তি সাধনৰ চিন্তা জড়িত হৈ পৰে যেতিয়া মানুহ এজনে বা ব্যক্তি এজনে ইন্দ্ৰিয় সুখৰ বশৱৰ্তী হয়। কিন্তু কৃষ্ণ ভাৱনা সমৃতৰ যি বশৱৰ্তী হয়, কৃষ্ণ ভাৱনাৰে যি ব্যক্তিয়ে নিজৰ কৰ্মসমূহ সম্পাদন কৰি থাকে, ভগৱত উপলব্ধি কৰিব পাৰে, তেওঁৰ বাবে এই যজ্ঞ অনুষ্ঠানসমূহ কৰাৰ প্ৰয়োজন নাই বুলিও ইয়াতে উল্লেখ কৰিছে। কাৰণ তেওঁৰ মনত অলৰেডি কৃষ্ণ ভাৱনা সম্পন্ন হয়। তেওঁ আগন্তুক সময়ত তাৰমানে নিজৰ যিখিনি কৰ্তব্য আছে সেই কৰ্তব্যখিনি সুচাৰুৰূপে পৰিচালনা কৰিব পৰা শক্তি আহি যায়, তেওঁ নিজৰ আত্মাক উপলব্ধি কৰিব পৰা ক্ষমতা তেওঁৰ আহি যায়। সেয়ে ভগৱান কৃষ্ণই অৰ্জুনক উপস্থাপন কৰিছে যে কেৱল নৈতিক ৰক্ষাৰ স্তৰলৈকে আগবাঢ়ি গৈ তাতেই সীমিত নাথাকি সেই স্তৰ অতিক্ৰম কৰি কৃষ্ণ ভাৱনামৃত লাভ কৰিব পৰাটোৱে হৈছে উচিত কথা। কাৰণ যিজনে যজ্ঞানুষ্ঠান মানে কৃষ্ণ ভাৱনাৰ অভ্যাস, কাৰণ কোনোবা এজন যদি যজ্ঞানুষ্ঠান কৰাত সিদ্ধহস্ত হৈছে তেনেহ'লে তেওঁ কৃষ্ণ ভাৱনা সম্পন্ন হোৱাটো নিশ্চিত। অৰ্থাৎ বেদৰ বিহিত নিয়মসমূহক যোনে আখৰে আখৰে পালিব পাৰিছে, যজ্ঞানুষ্ঠান সুসম্পন্ন কৰিব পাৰিছে, তেওঁ এই কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি হোৱাটো নিশ্চিত বা কোনো দ্বিধা নাই বুলি ইয়াতে উল্লেখ কৰিছে। এয়েই আজিৰ এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।